মই ভাবো যে অগপটো তেনেকে লোৱাৰ জাগা নাথাকে বিজেপিটো কোনো নাহে আৰু অগপটোনো লৈ কি কৰিব দুই এজন ক'বাত যদি আগৰ পৰাই অগপৰ লগত ভাল আহিব কিন্তু তেওঁলোকে এইবিলাক এনেই কৈ থাকে চবে কংগ্ৰেছত যিমান টকা লাগে দি হলেও টিকট ল'ব চেষ্টা কৰিব নেক্সট UDF দুটাতে যদি নাপায় থাৰ্ড দুই এজন এজিপিত আহিব পাৰে এজিপিটো তৃতীয় পছন্দ হ'ব প্ৰথম পছন্দ কংগ্ৰেছ দ্বিতীয় পছন্দ হয় প্ৰথম পছন্দ কংগ্ৰেছ দ্বিতীয় পছন্দ UDF তৃতীয় পছন্দ অখিল গগৈ ফোর্থ পছন্দ এজিপি যেনেকৈ চেয়াৰমান এইবিলাকে অখিল গগৈৰ লগত লাইন আপ কৰি আছে কিছুমানে UDFৰ লগত কৰিছে নামবিলাক মই জানো যদিও নকওঁ কিছুমানে কংগ্ৰেছত বোলে যি হ'ব ইয়াতে ফিচাৰী যেনেকৈ ডাকে ইয়াতে ডাকি থাকিম যিমান দিনলৈকে পাৰোঁ যেতিয়া ৰেটটো যেতিয়ালৈকে মনৰ মত নহয় আৰু একেবাৰে ক'তো নাপালে এজিপিত আহিব আৰু হাৰিম বুলি আহিব কিন্তু নামটো ৰাখি থব যে আমি ইলেকশ্যনত খেলিছোঁ এইবাৰ অখিল গগৈ অভিযোগ কৰিছে যে মই শিৱসাগৰত কিমান দিনৰ পৰা যোৱাই নাই ৰংঘৰৰ বা এনেকুৱা ইলেকশ্যনৰ মই আজি এবছৰ শিৱসাগৰত মোৰ নোযোৱাটোৱে হৈ মোক কেতিয়াবা দেখা পায় নেকি মই যোৰহাট গ'লো বা মই শিৱসাগৰ নাজিৰা বা চৰাইদেউ সোণাৰী যোৱাই হোৱা নাই মোৰ এই অহা মাহত যাবহে লাগিব ইমান দিন মই যোৱাই নাই অখিল গগৈ জিকিবই তেওঁ হিৰো হয় গতিকে তেওঁ আহি পেলাই গুৱাহাটীত কোনোবা এটা চিটত উঠক নলবাৰীতো উঠিব পাৰে জয়ন্ত মলক বেয়া পায় মইতো বিচাৰো যে উঠি আহক একেলগে সমাপ্ত হৈ যাব তেওঁ কিন্তু তেওঁৰ মনত এটা ইচ্ছা আছে এইবাৰ শিৱসাগৰত উঠা আৰু ধুবুৰী যিকোনো এটা চিটত তেওঁ দুটা চিটত ইলেকশ্যন উঠা এইবাৰ ইচ্ছা এটা আছে মই গম পোৱা মতে তেওঁ দুটা চিটত উঠিব খোজে কিমান দূৰ সঁচা মিছা মই নাজানো কিবা ক'ব খুজিছিলে মানে মোৰ ল'ৰাটোৱে ল পঢ়ে আৰু ফিটনেছত বহুত বেছি নিজকে ব্যস্ত ৰাখে এতিয়া আইৰণমেনৰ হাফ আইৰণমেন আছে আৰু ফুল আইৰণমেন আছে হাফ আইৰণমেনটো সি 6 ঘণ্টাত কৰিছে 8 ঘণ্টাৰ ভিতৰত কৰিব লাগে এতিয়া মোক কৈছে যে পাপা ইলেকশ্যনৰ পিছত ফুল আইৰণমেনটো মই কৰিম তুমিও লগত থাকিব লাগিব মই ইলেকশ্যনৰ আগততো মই নোৱাৰো গতিকে পিছত কৰিলে মই যাম বাৰু ঠিক আছে কৰি থাকক কিবা এটাত ব্যস্ত থাকক হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত